সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰো। আজি হৈছে 6 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, খবৰকেইটা আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো প্ৰথমটো খবৰ হৈছে, যিহেতু এতিয়া ২৬ৰ নিৰ্বাচন পাইছেই, নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া শাসকীয় দল আৰু বিৰোধীৰ মাজত তেনেদৰে সেইখিনি শীতল যুদ্ধ চলিয়ে আছে, আৰু এইখিনি আনটো দলক কটাক্ষ কৰালৈ আৰু তাৰ সমান্তৰালকৈ সকলোখিনি আপোনালোকক জনাম। ভিডিঅ' থাম্বনেইলত আপোনালোকে দেখিছে। তো প্ৰথমটো খবৰ হৈছে, চিঠি লিখা বিধায়ক দেৱব্ৰত শইকীয়া এইবাৰ নাজিৰাত হাৰিব। তো দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথা সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, তেওঁ চিঠিয়ে লিখে এপাত দীঘল। তো এইবাৰ তেওঁ নাজিৰাত হাৰিব। তো উন্নয়নৰ নামত একো কৰা নাই, কাম কৰা নাই, সেইখিনি ক্ষেত্ৰত জনসাধাৰণে দেখিছে বিধায়ক হিচাপে কি কৰিলে নকৰিলে যোৱা সময়ছোৱাত। আৰু এইখিনি ক্ষেত্ৰত জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে এইবাৰ যি চিঠি লিখা বিধায়ক দেৱব্ৰত শইকীয়া এইবাৰ নাজিৰাত হাৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে, আমিনগাঁৱত সমূহ সমৰত কংগ্ৰেছ বিজেপি। তো যিহেতু এতিয়া নিজ নিজ দলে তেনেদৰে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ সেইবিলাক তেনেদৰে এতিয়া আৰম্ভ কৰিলে, যুঁজা হৈ আছে। আৰু এতিয়া আমিনগাঁৱত দেখা গ'ল যে সমূহ সমৰত কংগ্ৰেছ বিজেপি তেনেদৰে কাৰ্যকৰ্তা হ'ল। তো নিজৰ কামত তেনেদৰে সেইখিনি আগবাঢ়ি গৈ আছিল, আৰু তেতিয়া তাতে দেখা গ'ল তেওঁলোকৰ সমূহ সমৰত কংগ্ৰেছ বিজেপি যিসকল কৰ্মী আছিল তেওঁলোকে আৰু নিজ নিজ দলৰ হৈ তেওঁলোকে সেইখিনি প্ৰচাৰ কৰিছে। তেওঁলোকে সমূহ সমৰত হৈ তেওঁলোকৰ যিখিনি তেওঁলোকে মুখামুখি হ'ল। নেক্সট খবৰ হৈছে, গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া। তো দিলীপ শইকীয়া ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে কৈছে যে যি তেওঁ আশা কৰিছে বা তেওঁলোকে যি যেনেদৰে প্ৰচাৰ কৰিছে সেইখিনি আৰু ক্ষেত্ৰত মই বিশেষ বহলাই নকওঁ। ৰাইজে দেখিছে কোনে কেনেদৰে সেইখিনি কামখিনি কৰিছে, আৰু এইখিনি ক্ষেত্ৰত দিলীপ শইকীয়া ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে যে আৰু বিশেষ ক'ব লগা নাই। তো ৮ তাৰিখে সেইখিনি সকলো গম পোৱাই যাব, কি হয় কি নহয়। তো তেনেদৰে দিলীপ শইকীয়া ডাঙৰীয়াই সেইখিনি কৈছে। নেক্সট খবৰ হৈছে, গোটেই শিৱসাগৰত চুমা বাবা বুলিয়ে কয়। তো এনেদৰে অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গোটেই শিৱসাগৰবাসীয়েতো তাত শিৱসাগৰত মই গৈছোঁ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰিছোঁ, আৰু তাত সেইখিনি মই লগ পাইছোঁ, আৰু এতিয়া গোটেই শিৱসাগৰত চুমা বাবা বুলিয়ে কয় অখিল গগৈ ডাঙৰীয়াক, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে, ৰাজনীতি মঞ্চলৈ জ্ঞানশ্ৰী বৰাক আদৰণি জনালে বিজেপি নেত্ৰী বিস্মিতা গগৈয়ে। তো তেওঁ সেইখিনি ক্ষেত্ৰত কৈছে মহিলাসকল আগবাঢ়ি আহিছে, ভালেই হৈছে, আৰু লাগে এনেকুৱা ধৰণৰ বুলি কৈছে। তো তেনেদৰে সেইখিনি তেওঁ জনাইছে, ৰাজনীতি মঞ্চলৈ জ্ঞানশ্ৰী বৰাক আদৰণি জনালে বিজেপি নেত্ৰী বিস্মিতা গগৈয়ে। নেক্সট খবৰ হৈছে, ৰাইজৰ দলত যোগদান জ্ঞানশ্ৰী বৰাৰ। তো আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিলে জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলত আনুষ্ঠানিকভাৱে সেইখিনি যোগদান কৰা দেখা গ'ল আৰু যোগদান কৰিলে। তো তেওঁ আগন্তুক সময়ত কৈছে ৰাইজৰ বাবে সকলোখিনি তেনেদৰে কাম কৰি যোৱাৰ আশ্বাস তেনেদৰে দিছে, তো দেখা গৈছে। নেক্সট খবৰ হৈছে, ৰাজনৈতিক মুনাফা লাভৰ বাবেহে মিয়াক চুমা খাইছে অখিল গগৈয়ে। তো এতিয়া অখিল গগৈ ডাঙৰীয়াৰ ওপৰত তেওঁলোকে ক্ষোভ উজাৰিছে। তেওঁলোকে কৈছে যে সংখ্যালঘু ৰাইজে কিছু ৰাইজে তেনেদৰে কৈছে যে ৰাজনৈতিক মুনাফাৰ বাবে, ৰাজনৈতিক লাভৰ বাবেহে মিয়াক চুমা খাইছে বুলি অখিল গগৈয়ে তেনেদৰে সেইখিনি তেওঁক কটাক্ষ কৰিছে। সংখ্যালঘু ৰাইজে কিছু ৰাইজে তেনেদৰে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে, বিভিন্ন আঁচনিৰ পৰা বঞ্চিত একাংশ ক্ষোভিত মহিলাৰ প্ৰতিবাদ। তো এতিয়া যি আঁচনি ৰূপায়ণ কৰিছে, অৰুণোদয় আঁচনি হওক, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি হওক, যি যেনেদৰে নহওক আঁচনিসমূহ যিসমূহ ৰূপায়ণ কৰিছে, আৰু যিসকলে তেনেদৰে পোৱা নাই, দেৰগাঁও সমষ্টি দেৰগাঁৱত বিভিন্ন আঁচনিৰ পৰা বঞ্চিত তো একাংশ ক্ষোভিত মহিলাৰ প্ৰতিবাদ, তেওঁলোকে প্ৰতিবাদ জনাইছে আমি পাবলগীয়া, আৰু আমাক কিয় দিয়া নাই, এইখিনি ক্ষেত্ৰত তেওঁলোকে উত্তাল প্ৰতিবাদ সৃষ্টি কৰি তুলিছে, আৰু তেওঁলোকে সেইখিনি পাব লাগে। আৰু এইখিনি ক্ষেত্ৰত দেখা গ'লে নিশ্চয় তেওঁলোকে পাব লাগে, কাৰণ কেলৈ আঁচনিসমূহ সকলোৰে বাবে যদি ৰূপায়ণ কৰিছে তেনেদৰে বাদ পৰি গ'লে নিশ্চয় এটা বহুত বেছি দুখৰ খবৰ। তো বিভিন্ন আঁচনিৰ পৰা বঞ্চিত একাংশ ক্ষোভিত মহিলাৰ প্ৰতিবাদ দেৰগাঁৱত। নেক্সট খবৰ হৈছে, অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ ঘাটিলৈ পৰিণত হৈছে ৰাজীৱ ভৱন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে এইখিনি স্পষ্ট এটা কথা কৈছে। তেওঁ সেইখিনি জনাইছে যে এতিয়া বৰ্তমান অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ ঘাটিলৈ পৰিণত হৈছে ৰাজীৱ ভৱনক লৈ তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়া অসমীয়াৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিবলৈ বা ষড়যন্ত্ৰ ঘাটিলৈ পৰিণত হৈছে ৰাজীৱ ভৱন, তেনেদৰে সেইখিনি তেওঁ কৈছে।
নেক্সট খবৰ হৈছে গৌৰৱ গগৈৰ নেতৃত্বত জুবিন ক্ষেত্ৰলৈ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা। যিহেতু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁলোকৰ নিজৰ দলক লৈ সেইখিনি সকলোখিনি যুঁজা ৰাজনৈতিক যি নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ বাবে সকলোখিনি তেনেদৰে সেইখিনি আৰম্ভ কৰি দিছে আৰু এতিয়া গৌৰৱ গগৈ নেতৃত্বত জুবিন ক্ষেত্ৰলৈ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা তেনেদৰে আৰম্ভ কৰিছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈৰ কথা এতিয়া কোনেও নুশুনে। তো এই এনেদৰে কটাক্ষ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াক। গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এইখিনি কৈছে দিলীপ শইকীয়া ডাঙৰীয়াই। তো দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈৰ কথা এতিয়া কোনেও নুশুনে, তেওঁ যি ক'লেও সেইখিনি মিছাই তেনেদৰে হয় বুলি সেইখিনি কথা কৈছে। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰ। চৰকাৰী ঘৰ আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে শেহতীয়াকৈ এতিয়া আপোনালোকে অতি সোনকালে এইখিনি ক্ষেত্ৰত আপোনালোকৰ এইখিনি লিষ্ট প্ৰকাশ পাব আৰু লিষ্ট প্ৰকাশ পালে নিৰ্বাচনৰ পিছতে আপোনালোকে চৰকাৰী ঘৰ পোৱা বহুত বেছি এটা সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে চৰকাৰী ঘৰৰ বাবে যিসকলে আবেদন কৰিছিলে আপোনালোকৰ বাবে সকলোৰে বাবে ভাল খবৰ সেইখিনি আছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা আৰম্ভ। তো সেয়াই ২৬ নিৰ্বাচন যিহেতু এতিয়া ওচৰ চাপিছে, এপতকে দিনবিলাক এপল দুপলকে গৈ আছে, এদিন দুদিনকে। তো এতিয়া যিহেতু নিৰ্বাচনৰ ওচৰ চাপিছে আৰু এতিয়া কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে আৰু নিজে নিজৰ দলক সেইখিনি স্থিতি সবল কৰিবলৈ তেওঁলোকে নিজৰ নিজৰ প্ৰচাৰ আৰম্ভ এতিয়া কৰি দিছে। তো কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা আৰম্ভ। নেক্সট খবৰ হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ জেলাৰ গ্ৰেপ্তাৰ। তো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ যি জেলাৰ তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকে সেই কয়দীক বেআইনীভাৱে তেওঁলোকে সেইখিনি বিভিন্ন সা সুবিধা দি আহিছিলে। তো এইখিনি ক্ষেত্ৰত সেইখিনি ধৰা পৰিলে আৰু এতিয়া কেন্দ্ৰীয় কাৰাগাৰ জেলাক গ্ৰেপ্তাৰ কৰিছে। নেক্সট খবৰ হৈছে অসমৰ শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা গৌৰৱ গগৈ। তো গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু মা কামাখ্যা দৰ্শন কৰিলে আৰু এতিয়া তেওঁ সেইখিনি জনাইছে যে অসমৰ শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছে, এনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই জনাইছে। নেক্সট খবৰ হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ। তো তেওঁলোকে সেইখিনি নিজৰ যিখিনি প্ৰাপ্য পাব লাগে, তেওঁলোকে যিখিনি বিচাৰি আছিলে সেইখিনি তেওঁলোকে দাবীত প্ৰতিবাদ কৰিছে। হয়, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাপ্যৰ দাবীত তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে। নেক্সট খবৰ হৈছে অংগনবাদী কৰ্মী সহায়িকাসকলে প্ৰতিবাদ। হয়, মাননি বৃদ্ধিৰ ক্ষেত্ৰক লৈ তেওঁলোকে যি ৰাজ্য চৰকাৰে বৃদ্ধি কৰিলে সেইটোত তেওঁলোকে সন্তোষ নাই আৰু তেওঁলোকে সেইখিনি সন্তুষ্টি প্ৰকাশ কৰা নাই। কাৰণ কেলৈ হয়, অংগনবাদী কৰ্মী সহায়িকাসকলে আজি দীৰ্ঘদিন বা যি কষ্টৰ মাজে দিন পাৰ কৰিছে তেওঁলোকৰ মাননি ক্ষেত্ৰত মাননি সলনি মজুৰি দিবলৈ সেইখিনি জনাইছে। আৰু কেন্দ্ৰীয় যি বাজেটত কোনো ধৰণৰ তেওঁলোকৰ বাবে এতিয়া ভাল খবৰ এতিয়ালৈকে ওলোৱা নাই। তো সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তেওঁলোকে ক্ষোভ জাৰিছে আৰু সেইখিনি তেওঁলোকে প্ৰতিবাদ কৰিছে। মুঠৰ ওপৰত তেওঁলোকৰ মাননি সলনি মজুৰি দিব লাগে। মুঠৰ ওপৰত তেওঁলোকৰ যি FRS পদ্ধতি আছে সেইখিনিও তেওঁলোকৰ বাবে বাতিল কৰি দিব লাগে। এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি দাবী জনাইছে। নেক্সট খবৰ হৈছে ২৬ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অজাপৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই। ২৬ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অজাপৰ কাৰ্যকৰী সভাপতি। তো তেনেদৰে সেইখিনি তেওঁ কৈছে। নেক্সট খবৰ হৈছে উত্তৰ গুৱাহাটীত CM ভিজিলেন্সৰ অভিযান, বিকাশ কাকতি বাসগৃহত তেনেদৰে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ তেওঁ কৰ্মচাৰী আয় বহিৰ্ভূত অভিযোগত তেনেদৰে সেইখিনি তেওঁ বাসগৃহত তেনেদৰে সেইখিনি কি হৈছে উত্তৰ গুৱাহাটী তেওঁ যি বাসগৃহত CM ভিজিলেন্সৰ অভিযান তেনেদৰে তেওঁলোকে আৰম্ভ কৰিছে। তো আজি 6 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ এইকেইটাই খবৰ আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই।